প্ৰিয় দৰ্শক, আপুনি এতিয়া অনাহাসে এইখন চৰকাৰৰ যিকোনো মন্ত্ৰী বা বিধায়কক সুধিব পাৰে আজি কেইপেক খালে, কি ব্ৰেণ্ডৰ লয়, আপোনালোকে ঘৰত সকলোৱে একেলগে বহি খায় নে বাৰ বা ৰেষ্টুৰেণ্টত খায়, এই কথাবোৰ অনাহাসে সুধিব পাৰে। বৰ্তমান চৰকাৰৰ কৃপাত অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আপুনি আপোনাৰ বন্ধুক তেওঁৰ ল'ৰা ছোৱালী ক'ত পঢ়ি আছে নুসুধিলেও কি ব্ৰেণ্ডৰ মাল খালি বা কেইপেক খালি এই কথাবোৰ আৰামছে মুকলিকৈ সুধিব পৰা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে। সুৰাৰ ওপৰত নিৰ্ভৰশীল আমাৰ এই চৰকাৰৰ পৰা ইয়াতকৈ আৰু আমি কি আশা কৰিব পাৰোঁ? এনেকুৱা এটা পৰিৱেশ আহিছে, এতিয়া এই সুৰা হোম ডেলিভাৰী কৰিবলৈ বাধ্য হ'ব সুৰাৰ দোকানীসকল। অৱশ্যে এটা কথা ঠিক, সুৰাৰ হোম ডেলিভাৰী হ'লে অন্তত আমাৰে কিছু ল'ৰা সংস্থাপিত হ'ব দিয়কচোন, কেইজনমান নিবনুৱাই কৰ্মসংস্থাপন পাব, চৰকাৰৰ কাৰণে কৃতিত্বৰ কাৰণ হ'ব। মন কৰক প্ৰিয় দৰ্শক, SOP ওলাই, SOP সুৰা বিক্ৰীৰ SOP। কি SOP? যে যোৱা বছৰ যিমান সুৰা বিক্ৰী কৰিছিল এইবাৰ তাতকৈ 7% অধিক সুৰা বিক্ৰী কৰিব লাগিব, আৰু যদি বিক্ৰী কৰিব নোৱাৰে তেতিয়াহ'লে 10% জৰিমনা ভৰিব লাগিব। অকল জৰিমনাই নহয়, 18% সুদ সহ। কথাবোৰ মন কৰক, মানে সুৰা বিক্ৰীৰ কাৰণে দোকানীসকল, সুৰা ব্যৱসায়ীসকল এতিয়া বাধ্য, আৰু সেইকাৰণে তেওঁলোকে বিভিন্ন ধৰণে সুৰা বিক্ৰী কৰিবলৈ প্ৰয়াস চলাব লাগিব, নহ'লে তেওঁলোকে ফাইন দিব লাগিব। গাঁৱে ভূঞে এতিয়াতো চাৰিওফালে সুৰা উভৈ নদী। ইয়াৰ উপৰিও এতিয়া সুৰা হয়তো এওঁলোকে ঘৰে ঘৰে দিবলৈ বাধ্য হ'ব, কাৰণ এইখন চৰকাৰে যি নিয়ম বান্ধি দিছে সেই নিয়ম যদি পালন কৰিব নোৱাৰে সুৰা বিক্ৰেতাসকলে জৰিমনা ভৰিব লাগিব। কিয় জৰিমনা ভৰিব? সেইকাৰণে আহক সুৰা খাওক, দৰকাৰ হ'লে সুৰা পাই সকলক ঘৰত থৈ অহাৰ ব্যৱস্থাও কৰিব। এনেকুৱা এটা পৰিৱেশ বৰ্তমান সময়ত হৈছে। কথাবোৰ চিন্তা কৰক, আমি ক'ৰ পৰা ক'লৈ আহিছোঁ। অথচ যিখিনি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিচামুক্ত যুৱ বিকাশ ভাৰত গঢ়াৰ স্বাৰ্থত 100 সপ্তাহৰ নিচামুক্ত অভিযান চলাইছে, সেইখিনি সময়ত অসমত এই SOP। যোৱা 2 আগষ্টত সমগ্ৰ ভাৰতবৰ্ষত 100 সপ্তাহৰ কাৰণে আৰম্ভ কৰা হৈছে নচা মুক্তি যুৱ বিকাশ ভাৰত অভিযান, আৰু 3 তাৰিখে অসমত এই ধৰণৰ SOP। কথাবোৰ চিন্তা কৰক, এই কামবোৰ কৰিব পাৰে একমাত্ৰ বিজেপি চৰকাৰে, তাত বাহিৰে কাৰো শক্তি নাই। কি কৰিব খুজিছে এওঁলোকে? এফালে কোটি কোটি টকা খৰচ কৰি নচামুক্ত ভাৰত গঢ়াৰ অভিযান, আৰু আনফালে সুৰাৰ ওপৰত নিৰ্ভৰ কৰি সুৰা বিক্ৰীৰ SOP। মানে কি? অসমত বিগত 10 বছৰত 10,000তকৈও অধিক বিদ্যালয় বন্ধ হৈছে, চৰকাৰী বিদ্যালয়, অথচ তাৰ বিপৰীতে হাজাৰ হাজাৰ সুৰা বিপণী বাৰৰ অনুজ্ঞাপত্ৰ দিছে। নিজেই কওক, সুৰা ক'ত নাপায়? চাৰিওফালে সুৰা উভৈ নদী। সুৰা নোপোৱা এখন ঠাই দেখুৱাই দিয়ক যদি পাৰে। 2028 চনলৈকে সুৰাৰ পৰা কিমান ৰাজহ সংগ্ৰহ কৰিব, এই ধৰণৰ দীৰ্ঘমেধী আঁচনি প্ৰস্তুত কৰে এইখন চৰকাৰে। গতিকে সুৰাৰ কাৰণে ধ্বংস হ'লে হওক, আপোনাৰ মোৰ পৰিয়াল, আপোনাৰ সমাজখন, মোৰ সমাজখন ধ্বংস হ'লে হৈ যাওক, এওঁলোকৰ কি আহে যায়? এওঁলোকৰতো কোনোবা ধ্বংস হ'লেও আমি নেদেখো, বাহিৰত থব, বাহিৰত কৰবাত ৰিহেব চেণ্টাৰত থৈ ভাল কৰি আনিব, আৰু আমাৰ দৰে সাধাৰণ পৰিয়ালে ধ্বংস হৈ যাব এটাৰ পিছত এটা। সুৰাৰ এই অবাধ প্ৰচলনে যে সমাজখনলৈ ভয়ংকৰ দিন কঢ়িয়াই আনিব সেয়া নিশ্চিত থাকক। সুৰাৰ বাবে ক'ত কি হৈ আছে এই কথাবোৰ নকলেও আপোনালোকে বুজিছে কি ধৰণে গাৰ্হস্থ্য হিংসা বাঢ়িছে, কি ধৰণে সামান্য কথাতে বন্ধুৱে বন্ধুক হত্যা কৰাৰ পৰিৱেশ আহিছে, কি ধৰণে অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছে একাংশ লোক, তাৰ পিছতো সুৰাৰ বাবে এই SOP কিয়? সেইকাৰণে কৈছো, এতিয়া এইখন চৰকাৰৰ কোনোবা মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীক লগ পালে সুধিব, ছাৰ কি ব্ৰেণ্ডৰ লয় আপুনি? আপোনালোকৰ পৰিয়ালে খায় নে নাখায়? কাৰণ এই কথাবোৰ এইকাৰণে সুধিব পাৰিব, সুৰাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে আমাৰ ৰাজ্য। 2 লাখ কোটি টকাৰ ধাৰ, উৎপাদনশীল কামত কিমান শতাংশ ব্যৱহাৰ কৰিছে মন কৰক। কোনো এটা টকা উৎপাদনশীল কামত খৰচ কৰা নাই, কেৱল খৰচ কৰি আছে ভোটৰ স্বাৰ্থত, ভোট বেংকটো সুৰক্ষিত কৰাৰ স্বাৰ্থত। যি টকাৰে ৰাষ্ট্ৰৰ একো কামত নাহে, যি টকাৰে অসমৰ অৰ্থনীতিৰ ভৱিষ্যতত কোনো কামত নাহে, আৰু এই জৰা টাপলি মাৰিবৰ কাৰণে যধে মধে যতে ততে মাচুল জৰিমনা বৃদ্ধি কৰিছে। সুৰা বিপণীসকলক সুৰা বিক্ৰীৰ কাৰণে
নিৰ্দিষ্ট পৰিমাণ ধাৰ্য কৰি দিছে, কোনে কিমান লিটাৰ সুৰা বিক্ৰী কৰিব লাগিব, এই বছৰ যিমান বিক্ৰী কৰিছিল অহা বছৰ 7% বেছি বিক্ৰী কৰিব লাগিব, নহলে আপোনাৰ জৰিমানাটো আছে, সুদ দিব লাগিব। এই কথাবোৰে কি বুজাব খুজিছে, কেনেকে আমি এটা ভয়ংকৰ অদ্ভুত পৰিৱেশৰ মাজলৈ গৈ আছো। চিন্তা কৰক, সময় থাকোতে চিন্তা কৰক, সময় নাই। কাৰণ এই যি পৰিৱেশ, যি পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিৱেশ আৰু পৰিস্থিতিত কিন্তু আপোনাৰ মোৰ দৰে সাধাৰণ মানুহখিনি ধ্বংস হ'ব লাগিব। ধনী মানুহখিনি, চহকী মানুহখিনি, এই আমোলা বিষয়াসকলৰ পৰিয়াল ঠিকে থাকিব, তেওঁলোকৰ বেমাৰ হলে বিদেশলৈ গুচি যাব। আপোনাৰ বা মোৰ লিভাৰ চিৰচিছ যদি হয়, ভিক্ষা খুজিব লাগিব, ভিক্ষা, আৰু ভিক্ষা খুজি খুজি শেষত মৰিব লাগিব, তাত বাহিৰে একো নহয়। আৰু যিসকলে এই SOP জাৰি কৰিছে, তেওঁলোকৰ গাটো গৰম হলেও ৰাজ্যৰ বাহিৰত গৈ শৰীৰৰ সকলোবোৰ পৰীক্ষা কৰি অহাৰ ক্ষমতা আছে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম।